হেল্ল' স্বাগতম জনাইছোঁ লোকমণি ব্লগৰ চেনেললৈ সকলোকে আশা কৰোঁ সকলো ভালে আছে কুশলে আছে। এতিয়া মই আহিছোঁ ফেঞ্চি বজাৰ আৰু ফেঞ্চি বজাৰৰ পৰা আজি ব্লগটো আৰম্ভ কৰি দিছোঁ। আপোনালোকে চাই থাকক, মোৰ আৱাজটো গৈছে নাই নেজানো, ব্লগটো আগলৈ চাই থাকক আৰু দেখিবলৈ পাব। আহিছোঁ কেইটামান সৰু সুৰা বস্তু কিনিবৰ কাৰণে, জানো কি কিনো কি নিকিনো, এতিয়া আহি পাইছোঁ। চাই থাকক ব্লগটো আগলৈ। এয়া আমি এতিয়া আগলৈ গৈ আছোঁ আৰু ছাইডৰ দোকানবিলাক চাওকচোন, ইমান ধুনীয়া ধুনীয়া এইবিলাক চব ঠাণ্ডা দিনৰ কাপোৰে ওলাইছে। চুৱেটাৰবিলাক আৰু কোটবিলাক, জেকেটবিলাক ইমানেই মোক ভাল লাগিছে। মই এটা এনেই চুৱেটাৰ চাইছোঁ, কিন্তু কালাৰটো মোৰ একদম পচন্দ নহ'লে। তাৰপিছত আৰু ভিৰ ভাৰটো আছেই, ফেঞ্চি বজাৰটো ভিৰটো হয়েই। মই এনেই আগলৈ গৈ আছোঁ আৰু চাওঁ কি লওঁ। মই অৱশ্যে ফেঞ্চি বজাৰলৈ অহা নাছিলোঁ, আহিছিলোঁ পাণ বজাৰলৈ, ওচৰতে হয় গতিকে মই বহুত দিন অহা নাই। অকণ ফেঞ্চি বজাৰ পাওঁ যদি সৰু সুৰা লাগতিয়াল যিকোনো এটা দুটা বস্তু কিনিম। আৰু চাওকচোন কি ধুনীয়া ধুনীয়া গাউনবোৰ পিন্ধি আছে দলবিলাকে, বহুত পচন্দ হৈছে। মই কৈছোঁ চাওঁ পচন্দ হয় যদি কিবা ৰাখিম, কিন্তু নাই এনেকুৱা ধৰণৰ একো এনেকুৱা পচন্দটো হৈছেই, নিকিনিলোঁ আৰু এই ৰাস্তা কিনাৰ এইবিলাক বস্তুবিলাকো ভাল ভাল ওলায় দেই। তাকে দুই এটা বস্তু কিনিব লাগিব যদি কিবা হয়। মই এনেই চুৱেটাৰ কিনিম বুলি ভাবিছিলোঁ, মই এনেই কালাৰটো একদম পচন্দ নহ'লে চুৱেটাৰ, তাৰপিছত কিনা নহ'লে। চাই থাকক ব্লগটো আগলৈ। চাওক ইমান ভিৰ আৰু বহুত ভিৰ হৈছে। মই খুন্দা মাৰিয়ে দিছোঁ যিমান পাৰোঁ, আপোনালোকক দেখাইছোঁ। ভাল ন কোৱালিটিটো, এটিএম চেটিএম চব যাব ন ভিতৰত? অঁ, অলপ ডাঙৰ আছে ন ভিতৰটো? ঠিক আছে এইটো মোক বজাৰলৈ গ'লে ৰাস্তা কিনাৰে সৰু সুৰা বস্তুবোৰ কিছুমান কিন্তু বহুত ভাল ভাল পায় আৰু কিনিবলৈ ভাল লাগে। দেখিছেনে পাৰ্চখিনি কি ধুনীয়া, এটা সৰু পাৰ্চ মই ছোৱালীজনীৰ কাৰণে লৈছোঁ আৰু কেনেকুৱা ভাল, আৰু দামবিলাক একেবাৰেই বেছি নহয়, একদম ৰিজনেবল হয়। মোৰ ভাল লাগে কিনি সৰু সুৰা বস্তুবিলাক। আৰু এফালে আহিছে, এইফালে মোজা লৈছোঁ মই, হোৱাইট কালাৰৰ মোজা। এনেকৈ সৰু সুৰা যিবিলাক বস্তু লাগে আৰু সেনেকুৱা ধৰণৰ বস্তুবিলাক কিনিছোঁ মই। আৰু বস্তুবিলাক চবেই যে কিনিম, চববিলাক বস্তু যে কিনিম আৰু চববোৰ লাগতিয়ালেই, ভাল লাগে এনেকৈ ফেঞ্চি বজাৰলৈ আহি। আৰু ইয়েৰিংখিনি এইখিনি হৈছে ঘড়ী, আৰু মই ছোৱালীজনীৰ কাৰণে এটা ঘড়ী চাইছোঁ। মই কৈছোঁ এটা ঘড়ী লৈ দিওঁ, তাইক এটা ঘড়ী লাগে বোলে, আৰু ঘড়ীটো ভালেই পাইছোঁ, এটা লৈ ল'ম। আৰু দামটো ইমান বেছি নহয়, সঁচাকৈ বহুত ভাল লাগে দেই ফেঞ্চি বজাৰত বজাৰ কৰি, একদম বজাৰ কৰা মজাই বেলেগ। এতিয়া আমি এইটো মছজিদ গলিত আহিছোঁ, বহুত ভিৰ হয়। চাই থাকক ব্লগটো, সৰু সুৰা কিছুমান বস্তু কিনিম আৰু বহুত মানুহ হৈছে। মছজিদ গলিৰ ভিতৰত এইখিনি চাওকচোন, ফ্লাৱাৰ দোকান, আৰু ফ্লাৱাৰবিলাক দেখি ইমান ভাল লাগিছে। মই এটা পচন্দ কৰিছিলোঁ, কিন্তু ইমান গ্ৰাহকবিলাক বেছি আছে নহয়, সেইকাৰণে মানে মোৰ টাইমো নাই। মই আকৌ পাণ বজাৰতো সোমাব লাগে,
সেইকাৰণে ইমান দাৰদম কৰি নাথাকিলোঁ আৰু কেতিয়াবা এদিন গৈ কিনিম আৰু এইবিলাক বেগবিলাক দেখিছেনে কেনেকুৱা বস্তু ওলাইছে মছজিদ গলিৰ ভিতৰত দোকানবিলাকত আৰু বস্তুবিলাকৰ দামবিলাকো ইমান বেছি নহয় আৰু এইখিনি ইয়েৰিং দেখিছেনে ইমান ভাল লাগিছে আৰু এইফালে এখন দোকানত গোটেই অসমীয়া গহনাবিলাক পায় আৰু দামবিলাক ঠিকে আছে বহুত বেছি দামো নহয় আৰু এইখন দোকানত সোমালোঁ গোটেই ইয়েৰিঙৰ দোকানেই হয় মছজিদ গলিৰ ভিতৰত আৰু এযোৰ ইয়েৰিং মই পচন্দ কৰি ছোৱালীজনীৰ কাৰণে ল'লোঁ আপোনাৰ যেনেকুৱা ধৰণৰ ইয়েৰিং লাগে সেনেকুৱা ধৰণৰ পচন্দ নোহোৱা কোনো কথাই নাই আপোনাৰ পচন্দ হ'বই আৰু দামটোও ইমান বেছি নহয় আৰু এইবিলাক ক্লিপ দেখিছেনে আৰু মই এইখিনি ক্লিপ ডৰ্জন হিচাপে ল'ব লাগিব মোকতো ইমান দৰকাৰ নাই সেইকাৰণে মই তাতে নল'লোঁ আৰু নেল পলিচবিলাক চাইছোঁ আৰু তলৰ এইবিলাক দেখিছেনে মেহেন্দি এইবিলাক ছোৱালীবিলাক ফ্লাৱাৰৰ এইবিলাক ছেটবিলাক পিন্ধে সেইবিলাকো পায় একদম নোপোৱা বস্তু নাই আপুনি যি বস্তু বিচাৰে তাতে চববোৰ বস্তু পাব মছজিদ গলিৰ ভিতৰত সোমাই গ'লে দোকানবিলাকত আৰু ইমান ভাল লাগিছে মই আজি চোৱাহে হৈছে আৰু ইমান কিনা হোৱা নাই আৰু এখন দোকানত আহি মই নেল পলিচ চাইছোঁ আৰু দুটা নেল পলিচ মই লৈছোঁ এখন দোকানতে দুটাই ল'লোঁ বেছি নল'লোঁ আৰু দামটো ইমান বেছি নহয় ইমান ভাল লাগিছে আৰু দুটামান ল'ম বুলি ভাবিছিলোঁ লোৱা নহ'লে আৰু এখন দোকানত আহি মই মেট ল'লোঁ এই মেটৰ ছেটটো ইমান পচন্দ হ'ল মোৰ আৰু মই লৈয়ে ল'লোঁ এনেই বেলেগত কিনি ইয়াতকৈ সস্তাতেই পাইছোঁ মেটখিনি আৰু ইয়াত দেখিছে ইমান ধুনীয়া মেট মই এটা কিন্তু নলৈ নোৱাৰিলোঁ মোৰ ইমান দৰকাৰ নাছিলে তথাপি লৈ ল'লোঁ তাৰপিছত আগলৈ আহিছোঁ আহি মেট লৈ পিছত আগলৈ আহি বোলো কিবা এটা খোৱা যাওক ইমানেই মানে ভিৰ ইয়াতে লক্ষী কেবিনত ইমান ভিৰ মানে কি ক'ম মানে সেইকাৰণে খোৱা নহ'লে ঘৰলৈকে বোলো পেকিং কৰি লৈ আহোঁ সেইকাৰণে ইয়াৰ চিঙৰাটো বহুত টেষ্টি হয় আৰু ইয়াৰ চিঙৰা ল'লোঁ মই লৈ পেলাই বোলো ঘৰত দেখিছেনে মানুহ কিমান আপুনি থিয় হৈ খাবলৈও জেগা নাই সেইকাৰণে চিঙৰা লৈ পেলাই ঘৰলৈ আহিছোঁ আৰু এতিয়া আমি ঘৰলৈ যাম দেখিছেনে আন্ধাৰ হৈয়ে গৈছে ঘৰলৈ মানে নাযাওঁ এতিয়া ইয়াৰ পৰা গৈ আমি পাণবজাৰত সোমাম হয়তো সেইখিনি দেখুওৱা নহ'ব মানে নেদেখাওঁ আৰু পাণবজাৰত সোমাই যিকেইটা বস্তু লাগে ছোৱালীজনীৰ কাৰণে লৈ পেলাই আমি এতিয়া ঘৰলৈ আহি আছোঁ আজি আমি এতিয়া ফেঞ্চি বজাৰৰ পৰা আহি পালোঁ একচুৱেলি ফেঞ্চি বজাৰলৈ যোৱা কথা নাছিলে পাণবজাৰলৈ গৈছিলোঁ পাণবজাৰলৈ ছোৱালীজনী কিবা কিতাপ কিছুমান দৰকাৰী বা আনিবলগীয়া আছিলে সেইকাৰণে গৈছিলোঁ আৰু ড্ৰেছ চিলাবলৈ দিছিলোঁ তাৰপিছত ওচৰতে যিহেতু ফেঞ্চি বজাৰ এনেও ফেঞ্চি বজাৰলৈ অকণমান বোলো যাওঁ ভিডিঅ'ও বনাই আনিম সেইবুলি গ'লোঁ আৰু কেইটামান বস্তুও ল'লোঁ আৰু কি লৈছোঁ পটককৈ দেখাই দিওঁ মই এইটো মই ছোৱালীজনীৰ কাৰণে এটা ঘড়ী ল'লোঁ দেখিছেনে ঘড়ীটো কেনেকুৱা লাগিছে বা ব্লেক মেটেলৰ হয় তাই পচন্দ হ'ল এইটো ঘড়ী ল'লোঁ তাইৰ কাৰণে ফেঞ্চি বজাৰ এনেও গ'লে খালী হাতে আহিব নোৱাৰে এইটো ঘড়ী দেখিছেনে ভালকৈ এইটো আৰু লগতে মোৰ কাৰণে একো লোৱা নাই চব তাইৰ কাৰণেই লৈছোঁ আৰু তাইৰ কাৰণে এটা এনেকুৱা ধৰণৰ পেণ্ট ল'লোঁ এইটো পেণ্ট এনেকুৱা ঠাণ্ডা দিনত পিন্ধিবৰ কাৰণে এনেকুৱা এটা পেণ্ট ল'লোঁ এনেকুৱা ধৰণৰ তাইৰ কাৰণে এটা পেণ্ট ল'লোঁ চব তাইৰ বস্তুৱেই আৰু এইটো পাৰ্চ তাইনে কলেজলৈ গ'লে মানে পইচা ভৰাবৰ কাৰণে এটা পাৰ্চটো ল'লোঁ এইটো পাৰ্চটো ইমান ভাল লাগিলে নহয়নে কালাৰটো সৈতে ধুনীয়া আৰু ভিতৰত আপুনি চব ভৰাব পাৰে ATM চব আছে ভিতৰতো এইটো উলিয়াই দিলে ভিতৰতো বহুত বস্তু সোমাব এনেকুৱা ধৰণৰ তাই এইটো ভাল লাগিলে এনেকৈ এইটো পাৰ্চ এটা ল'লোঁ আৰু লগতে দুযোৰ সিহঁতৰ মোজা লাগে বোলে এনেই মোজা দুযোৰ ল'লোঁ বগা এতিয়া ঠাণ্ডা দিনত পিন্ধিবৰ কাৰণে আৰু লগতে এইটো পেকেট ফুটৰ মই মোৰ কাৰণে ল'লোঁ আৰু এইযোৰ ইয়েৰিং লৈছোঁ দেই ইমান ভাল লাগিলে এইযোৰ মছজিদ গলিত লৈছোঁ মোৰ আৰু বহুত বস্তু কিনিবলৈ মন আছিলে টাইমো নহ'লে আৰু বেলেগ এদিন যাম এইযোৰ ইয়েৰিংযোৰ কেনেকুৱা লাগিছে বাৰু তাইৰ কাৰণেই লৈছোঁ যিহেতু সৰস্বতী পূজা আহি আছে সেইকাৰণে আৰু লগতে মই দুটা কি ল'লোঁ এই দুটা মোৰ কাৰণে মইনো কি কৰি মই ভাবিছোঁ এই দুটাকে লওঁ মোৰ কাৰণে এই দুটা ল'লোঁ গ্লাছ দুটা ল'লোঁ আৰু এটা বস্তু ল'লোঁ আৰু গোটেই বহুত বস্তু কিনিবলৈ মন গৈছিলে কিন্তু সেই টাইমো নাই আৰু এইটো মোৰ মেটটো বহুত ভাল লাগিলে কেনেকুৱা লাগিছে বাৰু মেটটো এইটো আৰু মেটটো এটা খাচিয়ত আছে কি এইটো দুটা ছাইডে আপুনি ব্যৱহাৰ কৰিব পাৰিব
মই দেখাই আছোঁ ৰ'ব মোৰ এনেকুৱা বস্তুবোৰ ঘৰলৈ লোৱা বস্তুবোৰহে ল'বলৈ মন যায় আৰু বস্তু ল'বলৈ মন আছিলে এইফালে মই বজাৰ কৰিবলৈ আছে তাইৰ কাৰণে তাই কিবা কিবি এয়া এনেকুৱা ধৰণৰ এইটো চাইডে আৰু এইটো চাইডে আপুনি ইচ্ছা কৰিলে দুইটা চাইডে মানে দিব আৰু আহল বহল এইকেইটা বস্তুৱে কিনিলোঁ আৰু তাইৰ কাৰণে বহী কিতাপ তাইৰ ইউনিফৰ্ম তাৰপিছতে কিবা এপ্ৰন ঢেৰ কিবা কিবি কিনিবলগীয়া হ'ল সেইখিনি কিনিলোঁ আৰু আজি এইটো ফেঞ্চি বজাৰ ব্লগেই হ'ব আজি এই ব্লগটো মই ইমানতে সামৰিছোঁ আজি ব্লগটো চাই এটা লাইক কৰিব শ্বেয়াৰ কৰিব লগতে কমেণ্ট কৰিব যিসকল নতুন সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকন প্ৰেছ কৰিব বেল আইকন প্ৰেছ কৰিলে যেতিয়া ভিডিঅ'টোৰ নটিফিকেশ্যন আপোনালোকে প্ৰথমতে পাব আৰু ভিডিঅ'টো প্ৰথমতে চাব পাৰিব আকৌ লগ পাম নতুন ভিডিঅ' ব্লগিং ৰেচিপি লৈ তেতিয়ালৈকে বাই বাই